নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আসাম নিউ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যিসকল ব্যক্তিয়ে চৰকাৰী ইলেক্ট্ৰিকৰ বাবে আবেদন কৰা নাই তেওঁলোকৰ বাবে আজিৰ এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। তো বন্ধুসকল, চৰকাৰী ইলেক্ট্ৰিকৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব, আবেদন কৰিবলৈ হ'লে আপোনালোকক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সকলো ধৰণৰ কথা আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এটা আপোনালোকে ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰি লোৱাৰ পিছত সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। স্বচ্ছ ভাৰত মিছন আপোনালোকে এইটো সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত বন্ধুসকল, আপোনালোকৰ সন্মুখত এনেকুৱা এটা ৱেবছাইট খোল খাব। স্বচ্ছ ভাৰত মিছন, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল, স্বচ্ছ ভাৰতৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেইটো খোল খাব। অলপমান সময় ল'ব বন্ধুসকল। এনেকৈ খোল খাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ 2.0। বন্ধুসকল, স্বচ্ছ ভাৰতৰ যিটো অফিচিয়েল ৱেবছাইট হয় এইটো এনেদৰে খোল খাব। খোল খোৱাৰ পিছত বন্ধুসকল আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত দেখা পাব যে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল এনেকুৱা এটা পেজ খোল খাব। এই পেজটো খোল খোৱাৰ পিছত বন্ধুসকল আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকক প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতহে আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াতে বন্ধুসকল আপোনালোকৰ মোবাইল নাম্বাৰ দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ নামটো ইয়াতে দিব। নামটো ইয়াতে দিয়াৰ পিছত বন্ধুসকল আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰ চিলেক্ট কৰাৰ পিছত বন্ধুসকল আপোনালোকে এড্ৰেছটো চিলেক্ট কৰিব। এড্ৰেছ চিলেক্ট কৰাৰ পিছত বন্ধুসকল ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত বন্ধুসকল কেপচা ফিল কৰি ইয়াতে ছাবমিট অপশ্যন ক্লিক কৰি দিব। ছাবমিট কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। হোৱাৰ পিছত বন্ধুসকল আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত বন্ধুসকল আপোনালোকে লগ ইন কৰিব লাগিব। এতিয়া আপোনালোকক লগ ইন কৰিব লাগিব। আপোনাৰ মোবাইল নাম্বাৰ দি আপোনালোকক লগ ইন কৰিব লাগিব। লগ ইন কৰিবলৈ বন্ধুসকল আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিল সেইটো মোবাইল নাম্বাৰ এটা দিব লাগিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ এটা গেট OTPত ক্লিক কৰিব লাগিব। গেট OTPত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ মনত এটা OTP যাব। সেই OTPটো ইয়াতে ছাবমিট কৰিব লাগিব। সেই OTP ইয়াতে ছাবমিট কৰাৰ পিছত বন্ধুসকল আপোনাৰ কেপচা ফিল কৰি দিব। কেপচা ফিল কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ চাইন ইন অপশ্যনত ক্লিক কৰি দিব। চাইন ইন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকৰ চিটিজেন পৰ্টেলটো খোল খাই যাব। বন্ধুসকল এনেকৈ আপোনালোকৰ পৰ্টেলটো খোল খাই যাব। স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2। বন্ধুসকল ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল এটা নতুন পেজ খোল খাব। অলপমান ৱেইট কৰিব, পেজটো লোডিং হ'ব। পেজটো লোডিং হোৱাৰ পিছত বন্ধুসকল এনেকুৱা এটা ইণ্টাৰফেচ আহিব। বন্ধুসকল আপোনালোকক প্ৰথমে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধুসকল ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে ব্লক চিলেক্ট কৰিব। আপোনাৰ কোনটো ব্লক হয় ইয়াতে ব্লকটো চিলেক্ট কৰি ল'ব। ব্লকটো চিলেক্ট কৰাৰ পিছত আপুনি পঞ্চায়ত নাম, আপুনি কোনটো পঞ্চায়তৰ হয় সেই পঞ্চায়তটো ইয়াতে চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ভিলেজ, আপোনাৰ ভিলেজ কোনটো হয় এইটো চিলেক্ট কৰি ল'ব। ভিলেজটো চিলেক্ট কৰাৰ পিছত আপোনালোকে হেবিটেশ্যন নেম, আপোনাৰ হেবিটেশ্যন নেম মানে আপোনাৰ গাঁৱৰ নামটোৱে নেক্সট বাৰ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নাম আছে সেই নামটো ইয়াতে বহাব। আধাৰ কাৰ্ড নামটো বহাৰ পিছত আপোনাৰ আধাৰ নম্বৰটো ইয়াতে ফিল কৰি দিব। আধাৰ নম্বৰটো ইয়াতে ফিল কৰাৰ পিছত ইয়াতে টিক মাৰ্কটো দি দিব। দিয়াৰ পিছত আপোনালোকৰ ফাদাৰ হাজবেণ্ড নেম ইয়াতে বহাই দিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি ল'ব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনাৰ কেটাগৰী কোনটো হয়, APL নে BPL সেইটো চিলেক্ট কৰি ল'ব। কেটাগৰী চিলেক্ট কৰাৰ পিছত আপোনালোকে সাব কেটাগৰী চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি আপোনাৰ টাইপ, আপোনাৰ কোন টাইপৰ হয় আধাৰ কাৰ্ড দিব। ইয়াতে আধাৰ কাৰ্ড নম্বৰটো ফিল কৰি দিব। ইয়াতে আপোনাৰ মোবাইল নম্বৰ দিব। ইমেইল আইডি অপশ্যনেল, দিলেও হ'ব নিদিলেও নহয়। তাৰপিছত আপোনাৰ এড্ৰেছটো ইয়াতে ফিল কৰি দিব। আপুনি কোনটো এড্ৰেছৰ হয় ফিল কৰি দিব। ইয়াৰ পিছত আপুনি আপোনাৰ বেংক IFSC কোডটো দিব। IFSC কোডটো দিয়াৰ পিছতে আপোনাৰ কিন্তু সকলোখিনি আহি যাব। বেংক নাম, আপোনাৰ ব্ৰাঞ্চ কোনটো হয় সকলোখিনি ইয়াতে আহি যাব। অহাৰ পিছত আপোনালোকে আপোনাৰ বেংক একাউণ্ট নম্বৰটো ইয়াতে ফিল কৰি দিব। বেংক একাউণ্ট নম্বৰটো ফিল কৰি দিয়াৰ পিছত আপুনি আপোনাৰ বেংক একাউণ্টটো কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত বন্ধুসকল আপোনালোকে স্কেন ফাৰ্ষ্ট
পেজ অফ বেংক পাছবুক আপোনাৰ বেংকৰ পাছবুকখনৰ প্ৰথম যিটো পেজ আছে সেই পেজটো ইয়াতে স্কেন কৰি দিব লাগিব আপুনি ইয়াতে স্কেন কৰি আপোনাৰ প্ৰথমৰ বেংক পাছবুকখন ইয়াতে স্কেন কৰি দিব স্কেন কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে এপ্লাই অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ এপ্লাই হৈ যাব